মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও নেঘেৰিটিঙত আৰু দেৰগাঁও নেঘেৰিটিঙৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বীৰেন তুৰী নামৰ এগৰাকী ব্যক্তি আজি বহু বছৰ ধৰি বাঁহৰ বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি ইতিমধ্যে আদৰ্শৰ সৃষ্টি কৰিছে, তাৰ সমান্তৰালভাৱে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। আপুনি কিমান বছৰ কেতিয়াৰ পৰা এই কামৰ লগত জড়িত? প্ৰথমতে কি 15-12 এনেকুৱা মই ধৰিছোঁ সৰুৰ পৰা। মোৰ দেউতাৰ লগত শিকিছিলোঁ, মই সৰুৰ পৰা শিকিছিলোঁ। মই বনাই থাকোঁতে একদম এতিয়া বিয়া চিয়া চব পাতিলোঁ, ল'ৰা ছোৱালী পঢ়া লিখা কৰিলোঁ এই কামতে। কিন্তু দেউতাৰ পৰা শিকিছিলে? দেউতাৰ পৰা বুঢ়া দেউতাই এইবিলাকে কাম দেউতাক কৰিছিলে। তাৰপাছত মই শিকি গ'লোঁ সৰুৰ পৰা। 15 বছৰ 12 বছৰ তেনেকুৱা শিকি পেলাই এই এতিয়ালৈকে যোগাযোগ কৰিয়ে আছোঁ আৰু গাঁৱটো চলাই আছোঁ মই। সব এটাই কেইটা বনাওঁ বাঁহৰ, এটাই কেইটা মানে ডলি চলি পাচি খৰাহী বিচনী এই ঝাৰু এক কিচিমৰ নহয়, 3-4 কিচিমৰ ঝাৰু হয় আৰু এইবিলাক বিয়াৰ কাম হয়, এই সকাম নিকামৰ পাচি হয়, এইবিলাক কৰিয়ে থাকোঁ আৰু যেনে লাগে এইবিলাক কাম কৰি ভাল লাগে মোক। একদিন নকৰিলে গাটো বেয়া লাগে মোক, কিন্তু কাম কৰিবলৈ ইচ্ছা যায় মোৰ। বাঁহবিলাক ক'ৰ পৰা আনে? কিনি লওঁ, কিনি 150 টকাটো কিনি লওঁ। বিক্ৰী কেনেকুৱা হয়? বিক্ৰীটো ভাল নহয়, কিন্তু আপুনি বজাৰত বিকে নে ইয়াৰ পৰাই লৈ? ঘৰৰে বিক্ৰী হয়। ইয়াৰ পৰাই লৈ যায়? পাচিৰ দাম কিমান? পাচিৰ দাম 70 টকা আছে, 80 টকা 90 টকা এনেকুৱা। যথেষ্ট লাভজনক ব্যৱসায় এটা। নাই, লাভ নাই, এইটো কামত লাভ নাই। হানিতেহে বনাই থাকোঁ মই, মই বনাই থাকোঁ। ইয়াৰে যিকেইটকা আপোনাৰ ইনকম হয় তাৰে পৰিয়াল পুহি আছোঁ, চলি আছোঁ। কোন কোন আছে পৰিয়াল? পৰিয়াল মাইকী মানুহ আছে, ল'ৰা একটা আছে, ছোৱালী 2টা বিয়া দিলোঁ আৰু ছোৱালী এটা ঘৰতে আছে, ল'ৰা একটা ঘৰতে আছে। আপোনাৰ লগত আৰু কিমান লোক জড়িত হৈ আছে? আৰু কোনে কোনে আপোনাক সহায় কৰে? এই যোগালী আছে, এই যোগালী লৈহে কাম কৰোঁ মই। অকলে ভাল নালাগে, সেইকাৰণে যোগালী লৈ আহিছোঁ এটা। আৰু পৰিয়ালটা চলি সিও চলি আছে, মোৰ পৰাহে চলে। চৰকাৰৰ পৰা সুবিধা পাইছে নে কিবা? নাই নাই, একো নাই। কি আহ্বান জনাব মুখ্যমন্ত্ৰীগৰাকীক? কি ক'ব আপোনাক যদি সহজ আৰ্থিক অনুদান আগবঢ়ায়, পইচা যদি দিয়ে, আপোনাক কামটো কৰিবৰ কাৰণে আগলৈ সুবিধা হ'ব? দিলেতো ভালে আছে, সুবিধাটো দিলে ভালে আছে বাৰু, বেয়া নাপাম নহয়। চবক আৰু সন্মানহে কৰি থাকিম মই, আৰু এই ব্যৱসায়ীটো মই যেতিয়ালৈকে বাচি থাকিম তেতিয়ালৈকে মই কৰি থাকিম। মই এগৰাকী স্থানীয় যুৱকক লগ পাইছোঁ, কি ক'ব? এগৰাকী ব্যক্তিক আপোনালোকে সৰুৰ পৰাই দেখিছে? নিশ্চিতভাৱে আমি আচলতে গৌৰৱ কৰোঁ, যিহেতু নেকি যিটো শিল্প আজি হেৰাবলৈ লৈছে, সেই শিল্পটো ধৰি ৰাখিছে বীৰেন তুৰীয়ে। আৰু তেখেতৰ মই যিমান দূৰলৈকে জানো, বাল্যকালৰ পৰা, মোৰ বিশেষ বাল্যকালৰ পৰাই তেখেতক দেখিছোঁ পাচি, এনেকুৱা টুকুৰি পাচি, খৰাহী, ঝাৰু আৰু বিয়াত যিখিনি সামগ্ৰী লাগে, ধানত ধান থোৱা ডুলিকে ধৰি বহুখিনি সামগ্ৰী ইয়াত তেওঁ বনাই আহিছে। আৰু ইয়াত বিশেষকৈ এই অঞ্চলৰ প্ৰায় যিখিনি বিবাহ সকামৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী ইয়াৰ পৰাই ক্ৰয় কৰি লৈ যায়। কিন্তু এই সামগ্ৰীখিনি যেনেধৰণে তেখেত বিক্ৰী কৰে, মই বিশেষ সূত্ৰে আগতো অৱগত হৈছিলোঁ, তেখেত বহুত দামত বাঁহ এটা কিনিব লগা হয়, 120 টকা 130 টকা 150 টকালৈকে বাঁহ কিনিব লগা হয়। আৰু সেই বাঁহৰ জৰিয়তে তেওঁলোকে আকৌ বনাইখিনি বিক্ৰী কৰে। আৰু এই মানুহজনৰ প্ৰায় মই জনাত 4-5জন মান পৰিয়াল আছে, 5-6জন পৰিয়াল। এই পৰিয়ালটো কিন্তু এই বৃত্তিটোৰ লগত জড়িত হৈ নিজৰ শিক্ষা দীক্ষাৰ লগতে সমাজখনৰ লগতে তেখেত মানে প্ৰতিষ্ঠিত হৈ আছে। মই এই তেখেতৰ পত্নীগৰাকী আছে, মই অকণমান আগলৈ আহক। কেতিয়াৰ পৰা জড়িত হৈ থাকে আপোনালোকৰ এই স্বামীয়ে? কেতিয়াৰ পৰা এই কামৰ লগত জড়িত? সৰুৰ পৰা কৰি আছে ছাৰ। কেনেকুৱা লাগে? ভাল লাগে, এতিয়া আমি এতিয়া কাম কৰি পেলাই খাই আছোঁ। আমি কি বনায়? পাচি বনাই, ডলি বনাই, ঝাৰু বনাই, ডুলি বনাই, চবে বস্তুৱে বনাই। আৰু এইখিনি বিক্ৰী কৰি যিখিনি পইচা উপাৰ্জন হয় সেইখিনি পৰিয়াল চলে? বিক্ৰী হয় আৰু নহ'লে নহয়। আপুনি কি কৰে? মই বাগানৰ কাম কৰোঁ।